অৰ্থাৎ যি মিটিং হ'ব অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ কাৰণে যুটীয়া মিটিং হ'ব। আপোনালোকে ৩ নম্বৰ এটা বিশেষ বিষয়ৰ ওপৰত অৱগত যে আমি কিছুদিনৰ পৰা CM-AAA মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি এই আঁচনিখনৰ আমি ইণ্টাৰভিউ লৈ আছিলোঁ। আজি কেবিনেটে এই আঁচনিখনৰ ২৫,২৩৮ গৰাকী হিতাধিকাৰী অনুমোদন দিয়ে। এই ২৫,২৭৮ হিতাধিকাৰীয়ে চৰকাৰৰ পৰা ২ লাখ টকাকৈ পাব। ১ লাখ ঘূৰাই দিব নালাগে। ১ লাখ ৫ বছৰৰ পিছত এটা ইকুৱেল ইনষ্টলমেণ্টত তেওঁলোকে ঘূৰাই দিব লাগিব। ৫ বছৰ ২ লাখ টকা ঘূৰাই দিব নালাগে। ৫ বছৰ পিছত ১ লাখ ঘূৰাই দিব নালাগে। আৰু বাকী ১ লাখ যি ঘূৰাই দিব থাকিব সেয়াও সৰু সৰু ইনষ্টলমেণ্টত পিছৰ ৫ বছৰ অৰ্থাৎ 10 ইয়াৰ্ছৰ ভিতৰত 5 ইয়াৰ্ছ হলিডে 5 ইয়াৰ্ছৰ পিছত তেওঁলোকে সৰু সৰু ইনষ্টলমেণ্টত পিছৰ ৫টা বছৰত আমাক টকাটো ঘূৰাই দিব। ১ লাখ ঘূৰাই দিব আৰু সুদ দিব নালাগে। ১ লাখ ৰাজ সাহায্য, ১ লাখ ঋণ আৰু ঋণো উভতাই দিব লাগিব উইদাউট সুদবিহীন ঋণ। এই আঁচনিখনত আমি আজি কেবিনেটে ২৫,২৩৮ বেনিফিচিয়াৰীক আমি অনুমোদন দিছোঁ। ৩ নৱেম্বৰত এই আঁচনিখনৰ ধন আমি গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান এটাৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিতৰণ কৰিম। ৩ নৱেম্বৰলৈকে অহা সপ্তাহৰ পিছৰ পৰা এই হিতাধিকাৰীসকলক প্ৰত্যেকটো জিলা হেডকোৱাৰ্টাৰত ৩ দিনকৈ এটা প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়া হ'ব। অৰ্থাৎ অক্টোবৰ মাহত প্ৰশিক্ষণ চলিব আৰু ৩ নৱেম্বৰত এই হিতাধিকাৰীসকলে চৰকাৰৰ পৰা এই পুঁজি লাভ কৰিব। ইয়াৰ ফলত আমাৰ আৰু এটা কমিটমেণ্ট আমি পূৰা কৰিলোঁ আৰু ৩ নৱেম্বৰত ২৫,০০০ৰ ধন মুকলি কৰি দিয়েই আমি গধূলি আৰু ৭৫,০০০ৰ কাৰণে আবেদন সংগ্ৰহ কৰিম। অৰ্থাৎ টোটেল আমি ১ লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিখনৰ সুবিধা দিব বিচাৰোঁ। আজি আমাৰ কেবিনেটে কোকৰাঝাৰত এটা ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১০৭ কোটি টকা অনুমোদন দিয়ে। গুৱাহাটীৰ ডাউনটাউন